মৰমৰ শিল্পী হৃদয়ৰ শিল্পী জুবিন গাৰ্গৰ স্মৃতি যুগমীয়া কৰিবৰ বাবে এখন গাঁৱত লৈছে বিশেষ পদক্ষেপ। মই বৰ্তমান উপস্থিত আছোঁ গোলাঘাট জিলাৰ দেৰগাঁও খকন্দগুৰিত আৰু দেৰগাঁও খকন্দগুৰিত অঞ্চলবাসী ৰাইজে দেৰগাঁও খকন্দগুৰিৰ পৰা ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ প্ৰায় ৩ কিলোমিটাৰ দৈৰ্ঘ্যৰ পথত ইতিমধ্যে জুবিন গাৰ্গে ভাল পোৱা যি নাহৰ গছ, এই নাহৰ গছ ৰোপণ কৰিবৰ বাবে ইতিমধ্যে ব্যৱস্থা গ্ৰহণ কৰিছে। আৰু এই মুহূৰ্তত মই পোনে পোনে সেই পৰিৱেশটো দেখুৱাইছোঁ। জুবিন গাৰ্গৰ হিয়াৰ আমঠু জুবিন গাৰ্গক শ্ৰদ্ধাঞ্জলি জনাবৰ বাবে ইয়াত যথেষ্ট সংখ্যক লোক ইয়াত উপস্থিত হৈছেহি। আৰু এই মুহূৰ্তত আমি খুমটাইৰ বিধায়ক মৃণাল শইকীয়াৰ লগতে বোলছবি জগতৰ জনপ্ৰিয় অভিনেতা অৰুণ হাজৰিকা ইয়াত আহি উপস্থিত হৈছে। আৰু ইয়াত যি আনুষ্ঠানিক শুভাৰম্ভ নাহৰ পুলি ৰোপণ কৰাৰ যি কাৰ্যসূচী, এই কাৰ্যসূচী ইতিমধ্যে আৰম্ভ কৰিছে। আমি পোনপটীয়াকৈ নিউজ লাইভৰ দৰ্শকসকলক আমি দেখুৱাবৰ বাবে চেষ্টা কৰিছোঁ। ইয়াত খুমটাই বিধায়ক মৃণাল শইকীয়াই হেঁপাহৰ জুবিন গাৰ্গৰ যি নামত ইতিমধ্যে প্ৰথম গছপুলিটো ৰোপণ কৰিছে। ইয়াত উপস্থিত আছে অসমৰ বোলছবি জগতৰ জনপ্ৰিয় অভিনেতা অৰুণ হাজৰিকা আজি উপস্থিত আছে। কেইবাগৰাকীও বিশিষ্ট ব্যক্তি, সদৌ অসম ছাত্ৰ সন্থাৰ উপসভাপতি অভিৱৰ্তন গোস্বামীকে ধৰি কেইবাগৰাকীও বিশিষ্ট ব্যক্তি প্ৰায় ৩ কিলোমিটাৰ দৈৰ্ঘ্যৰ পথত এই যি পথৰ দুই কাষে নাহৰ পুলি ৰোপণ কৰাৰ ইতিমধ্যে ব্যৱস্থা গ্ৰহণ কৰিছে। আৰু এই যি পথছোৱা, এই পথছোৱাৰ নাম ৰাখিছে জুবিন পথ। ইতিমধ্যে জুবিন পথ ইতিমধ্যে নামাকৰণ কৰা হৈছে। আমি নিউজ লাইভৰ দৰ্শকসকলক পোনপটীয়াকৈ দেখুৱাবৰ বাবে চেষ্টা কৰিছোঁ। আমাৰ লগত আছে এই মুহূৰ্তত বোলছবি জগতৰ জনপ্ৰিয় অভিনেতা অৰুণ হাজৰিকাদেৱ। কি ক'ব, আজি খুব এটা সুন্দৰ পদক্ষেপ বুলি ক'ব লাগিব, জুবিন গাৰ্গৰ স্মৃতি জীয়াই ৰাখিবৰ বাবে এটা গুৰুত্বপূৰ্ণ পদক্ষেপ, কি ক'ব? অতি গুৰুত্বপূৰ্ণ পদক্ষেপ। আৰু আজি খকন্দগুৰিত এই ব্ৰহ্মপুত্ৰ অঞ্চলত ৰাইজৰ যিটো তেখেতৰ প্ৰতি শ্ৰদ্ধা, সেই শ্ৰদ্ধাক ময়ো শ্ৰদ্ধাৰে কৰিছোঁ যে জুবিন জীয়াই থাকিব, এনেকৈ জীয়াই ৰাখিব লাগিব আমি আমাৰ মাজত। সেইটোৱে। মোৰ লগত আছে খুমটাইৰ বিধায়ক মৃণাল শইকীয়া। আজি খুব এটা সুন্দৰ পদক্ষেপ, প্ৰায় ৩ কিলোমিটাৰ দৈৰ্ঘ্যৰ পথ নাহৰ গছে জুবিন গাৰ্গৰ হেঁপাহৰ মৰমৰ গছ নাহৰ গছ আজি ৰোপণ কৰিছে, আপুনি আনুষ্ঠানিকভাৱে আৰম্ভ কৰিছে, কি ক'ব? হয়, এইটো ভাল লাগিছে দেখি যে তেওঁলোকে এই পথটোৰ নামাকৰণো কৰিছে জুবিন পথ। আৰু লগতে জুবিন গাৰ্গৰ যি আটাইতকৈ ভাল পোৱা গছ, যাক লৈ তেওঁ গানো গাইছে, সেই নাহৰ পুলি ৰোপণ কৰিবলৈ সিদ্ধান্ত লৈছে, খুব ভাল লাগিছে। আৰু আপুনি ইতিমধ্যে জুবিন গাৰ্গৰ মৃত্যুৰ 2 দিনৰ পাছতে আপুনি আহ্বান জনাইছিলে খুমটাই সমষ্টি বা গোলাঘাটবাসী ৰাইজক নাহৰ গছ ৰোপণ কৰিবৰ বাবে, আপুনিও হয়তো প্ৰথম হ'ব। হয়, মই মোৰ ছ'চিয়েল মিডিয়াৰ যোগে আহ্বান জনাইছিলোঁ যে আমাৰ খুমটাই সমষ্টিত সকলোৱে জুবিন গাৰ্গৰ নামত এটা গছপুলি ৰুই পেলাই তাত লিখিও দিব লাগে। আৰু তেখেতৰ আত্মাৰ শান্তিৰ বাবে আৰু তেখেতৰ স্মৃতি যুগমীয়া কৰিবৰ কাৰণে। তাৰপাছত দেখিলোঁ যে চৰকাৰেও এইটোত আগভাগ লৈছে, বিভিন্ন সংগঠন হওক ব্যক্তি হওক সকলোৱে নাহৰ পুলি ৰুবলৈ আৰম্ভ কৰিছে। এইটো এটা অসমৰ বাবে বহুত ডাঙৰ এটা ইতিবাচক প্ৰভাৱ পেলাব। আৰু জুবিন গাৰ্গ ডাঙৰীয়াই জীয়াই থাকোঁতে যিটো কৰিব নোৱাৰিলে, মই ভাবোঁ যে মৃত্যুৰ পাছত তেখেতে কিন্তু কৰি থৈ গ'ল। জীয়াই থাকোঁতেও তেখেতে বহুতবাৰ আহ্বান জনাইছিল যে মোৰ গান ভাল পালে নহ'ব, গছপুলি ৰুব লাগে, নাহৰ পুলি ৰুব লাগে। কি কাৰণে ৰুব লাগে সেইটোও কৈছিল, কিন্তু তেতিয়া মানুহে ইমান গুৰুত্ব সহকাৰে লোৱা নাছিল। কিন্তু তেখেতৰ মৃত্যুৰ পাছত মানুহৰ অন্তৰত এই বস্তুটো সোমাই গ'ল আৰু সকলোৱে এতিয়া বিভিন্ন স্থানত নাহৰ পুলি ৰুবলৈ আৰম্ভ কৰিছে। অন্য এটা প্ৰসংগ সোধো, যিহেতু ইতিমধ্যে শেখৰ গোস্বামী বাদ্যযন্ত্ৰী শিল্পী শেখৰ গোস্বামী ইতিমধ্যে মুখ খুলিছে এছআইটিৰ সন্মুখত, বিষ খুৱাই হত্যা কৰা হৈছিল বুলি ইতিমধ্যে কৈছে। নাই, এইটো বিষয়ে এতিয়া চাবজুডিচ হৈ আছে, মই একো নকওঁ। এইটো সময়ত সকলো ওলাই পৰিব। নিশ্চয়কৈ ইতিমধ্যে খুমটাইৰ বিধায়কগৰাকীয়ে সকলো বিষয়ে ইতিমধ্যে জানিবলৈ দিছে। আৰু এই মুহূৰ্তে তদন্ত প্ৰক্ৰিয়া ক্ষিপ্ৰতাৰে হ'ব লাগে বুলি ইতিমধ্যে উল্লেখ কৰিছে। আৰু এগৰাকী শিক্ষক আছে স্থানীয়, কি ক'ব, আজি যিহেতু আপোনালোকৰ গাঁওখনে এটা খুব গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে, প্ৰায় 3 কিলোমিটাৰ দৈৰ্ঘ্যৰ পথছোৱাত আপোনালোকে নাহৰ পুলি ৰোপণ কৰি জুবিন গাৰ্গৰ স্মৃতি যুগমীয়া কৰিব। হয়, জুবিন গাৰ্গৰ স্মৃতি চিৰ যুগমীয়া কৰিবৰ কাৰণে এইটো প্ৰয়াস কৰা হৈছে। অকল খকন্দগুৰিতে নহয়, সমগ্ৰ ব্ৰহ্মপুত্ৰ অঞ্চলতে গছপুলি ৰোপণ কৰা হ'ব। আৰু এইখিনিতে এটা কথা কওঁ, জুবিন গাৰ্গৰ মৃত্যুৰ ন্যায়িক তদন্ত হ'ব লাগে। সেইটো গোটেই সমগ্ৰ অসমৰ কণ কণ শিশুৰ পৰা ধৰি আবাল বৃদ্ধ বনিতালৈকে সকলোৰে এটা আহ্বান, যাতে উচিত ন্যায় পাব লাগে। তেখেতৰ আত্মাৰ সদগতিৰ কাৰণে ভগৱন্তৰ ওচৰত প্ৰাৰ্থনা জনালোঁ। ধন্যবাদ। আৰু নিশ্চয়কৈ ক'ব লাগিব যে এনেধৰণে ক'ব লাগিব জুবিন গাৰ্গ পথেৰে গোলাঘাট জিলাৰ প্ৰথমটো পথ ইতিমধ্যে নামাকৰণ কৰা হৈছে। আৰু প্ৰায় 600 পুলি ৰোপণৰ ব্যৱস্থা গ্ৰহণ কৰিছে উদ্যোক্তাসকলে, এখন গাঁৱৰ ৰাইজে। আৰু এনেধৰণে ব্যতিক্ৰমী ধৰণে জুবিন গাৰ্গৰ স্মৃতি যুগমীয়া কৰিবৰ বাবে বিশেষ পদক্ষেপ গ্ৰহণ কৰিছে আজি আনুষ্ঠানিকভাৱে গোলাঘাট জিলাৰ দেৰগাঁৱৰ খকন্দগুৰিত।